এতিয়া পানীখিনি শুকাই গ'ল একদম মাংস ধুনীয়াকৈ সিজিলে কালাৰ কিমান ধুনীয়া হৈছে চাওক আকৌ বোৱাৰীক কাম কৰাইছোঁ আৰু মই পুৰা বিন্দাছ ভিডিঅ' কৰি আছোঁ আচলতে গোটেই কথাখিনি ভিডিঅ'ৰ শেষতহে আপোনালোকে গম পাব কাৰণ ভিডিঅ'টো অকণমান চাই পেলাই যদি কমেণ্ট কৰি দিয়ে তেতিয়াহ'লে মূল কথাখিনি কিন্তু থাকি যাব একদম ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আমাক মৰম দিব সকলোকে স্বাগতম জনাইছোঁ আজিৰ এখন নতুন ভিডিঅ'লৈ মজা টেষ্টি ইমান এনেকুৱা ভাগ্য লৈ আহিছোঁ মই ভাগ্যখন চাব দেই মোৰ কেনেকুৱা মজা চাওকচোন এয়া দেখিছে চাহ দিছে কিন্তু মৰ্ণিং নহয় এতিয়া হৈছে সন্ধ্যা সন্ধ্যা চাহকাপ মানুহজনৰ হাতেৰে দি এনেকৈ খাবলৈ পাইছোঁ স্কুলৰ পৰা আহি পিনে মূৰটো বিষালে এইকেইদিন আকৌ মোক কি মূৰ বিষ লাগিছে জানো চকুটো বিষালে মূৰটো বিষালে খুব বেছি মানে প্ৰেছাৰ পৰিছে এইকেইদিন স্কুলতো ক্লাছো বেছি হৈছে কামো বেছি হৈছে লিখা পঢ়া বেছি হৈছে তো সেইকাৰণে হ'ব পাৰে সেইকাৰণে মানে অকণমান শুই দিছিলোঁ মজা লাগে ন যেতিয়া মানুহজনে এনেকৈ দিয়ে আৰু এই চুলি তুলিবোৰ ইগন'ৰ কৰিব সেইবিলাক খুলি থৈছিলোঁ যে কিবা কিবি হৈ আছে আৰু দেই আহি গ'লো পাকঘৰলৈ আৰু এতিয়া অকণমান হাতত মিঠাতেল অকণমান লৈ লওঁ আজি খাম মাংস এখন মাংস কাটিবলৈ আমাৰ এওঁ যে টৰ্চ আৰু কটাৰী দা এনেকুৱাবিলাক যে অনলাইনত দি দিয়া না ভাল দেখিলে দি দিয়া না মানে কেইখন যে তেওঁলোকৰ আছে নহয় সেইখনি আকৌ মোক কৈছে তুমি বিলাহী চিলাহী কাটিবা বোলে এনেকৈ এনেকৈ কাটে যে বৰ ধুনীয়া দেখে সেইকাৰণে বোলে আনি দিছোঁ বুলি কৈছিলে কিন্তু মোৰ মানে তেনেকৈ বেছিকৈ কটা নহয় অভ্যাসটো হৈ গ'ল নাই এনেকৈ লওঁ পিঁয়াজ এনেকৈ এনেকৈ কাটোছে সেইটো অভ্যাস হ'ল বেছিকৈ এইটো ছিজনত যে কিমানৰ ঘৰত দেখিছোঁ নহয় কঁঠাল চব্জি খোৱা মাংস মানে এইটো মাংস বৰ ধুনীয়াকৈ বোলে মাংসৰ নিচিনাকৈ ৰান্ধে সেইদিনা এগৰাকীক দেখিছিলোঁ ভিডিঅ'ত ইমান ধুনীয়াকৈ দেখুৱাইছে দুফাল গৈ পিনে ভিনেগাৰ দি পিনে তিয়াই থৈছে অকণমান পানী আৰু ভিনেগাৰ দি আঠাটো নাইকিয়া হৈ গৈছে কিন্তু এতিয়া ভিনেগাৰ নাই মোৰ ওচৰত গতিকে মই এনেকৈ কাটিব লাগিব এইটো মানে আৰু কি পদ্ধতিৰে কাটে নাজানো আৰু দেই আমিতো মিঠাতেল লগাই লওঁ ন যেতিয়া কঁঠাল গুচাবলৈ হয় বান্দৰে পেলালে সেই ৰাইটো এতিয়া কোনে কাটিব দুফাল কৰোঁতে কৰিলোঁ চাওক ইমান আঠা এতিয়া কেনেকৈ কাটিম মই ভাবিয়ে পোৱা নাই দেই পটককৈ গ'লোঁ দেই এডাল বোলো লৈ আহোঁগৈ আমাৰ ৰুমলৈ ভূত এটা ওলাইছে বুজিছেনে এচে কেনেকৈ খুজি আহে দেচোন দুবাৰ আহাচোন কেনেকৈ দেখাইছে এনেকৈ খোজকাঢ়ি আহি আছে আকৌ এনেকৈ মোৰ বিদ্যা ইমান ভয় লাগে নহয় কিয় অদ্ভুতটো কঁঠালৰ চব্জি বনাবা এইটো দুফাল কৰিলোঁ ইয়াৰ পিছৰডোখৰ ভাবি পোৱা নাই ভিনেগাৰ দিয়ে অকণমান টেঙা চেপি দিলে হ'ব নিব ভিনেগাৰ দি পেলাই মই এবাৰ দেখিছিলোঁ মানে এনেকৈ গৈ পাত্ৰ এটা তিয়াই থৈছিলে তাৰপিছত ভিনেগাৰটো দি দিয়ে কাৰণে আঠাখিনি মানে একদম ধুনীয়াকৈ এনেকৈ এনেকৈ কিবা হাতত লাগি নাযায় আৰু বেলেগকৈ এৰাই গৈছিলে তাৰমানে আমিতো মিঠাতেল দিয়ে মিঠাতেল দিলে হাতত নালাগে হয় কিন্তু এইটো কেনেকৈ কি হ'ব এতিয়া ভিনেগাৰ দিওঁতে যদি হয় তেতিয়াহ'লে এনেকৈতো নেমু দিওঁতেও হ'ব এইটো মানে মোৰহে ধাৰণা দেই দি চাওঁচোন হয়নে নহয়নো এই আঠাটো প্ৰায় গুচাবলৈ টান পাওঁ ৱাও হৈছেতো কোনে কোনে এৰুৱা নাই এনেকৈ এৰুৱাব দেই চাওক চাওক খাই গ'ল চাওক নাই এই চাওক চাব দেই এই চাওক সঁচাকৈ হয় দেই ভিডিঅ' চাই পেলাই উপকৃত হওঁ যে বহুতৰ ভিডিঅ' আমিও চাওঁ এনেকুৱা নহয় যে আমি নিজেই ভিডিঅ' বনাইছোঁ তো আমি আমাৰখিনিহে আৰু আনে চাব এইটো নাভাবোঁ বেলেগৰ পৰাও শিকিব পৰা কিবা আছে নেকি বুলি ভাবি চাওঁ আপোনালোকে এইটো কথা আজিৰ পৰা শিকিলে নে এতিয়া মানে কঁঠালৰ ছিজনটো প্ৰায় গৈছে ছিজন মানে কেতিয়া পকা কঁঠাল ওলাব ন কিন্তু কেঁচা কঁঠালটো এতিয়াও যদি কোনোবাই চব্জি খায় এইটো কাম কৰিব চাওক একদম ধুনীয়া হৈ গ'ল সেয়া এতিয়া মুখৰ আগতে দেখুৱাই দিলোঁ দেই নহ'লে মানুহে আকৌ এনেই বুলি ক'ব নহয় এয়া এতিয়া এইটো ফাল মই চাফা কৰি লওঁ কলিজা এইটো কি হয় কঁঠাল হয় আজি আমি কঁঠালৰ চব্জি খাম দেই কঁঠালৰ চব্জি মই এতিয়া ধুনীয়াকৈ বনাই দিম এনেকৈ তিয়াই দিলোঁ গোটেইখিনি তিয়াই দিলে গুচাবলৈ ভাল হৈছে যে আপোনালোকক দেখুৱাইছোঁ চব ক'তো একো নাই দেখিছে নাই এনেকৈ ধৰিব পাৰি আৰু তাৰপিছত মজাকৈ এনেকৈ গুচাই দিয়ক আৰু এইবিলাকতো নাই এতিয়া দেখিছে নাই এইবোৰ একোৱে নাই আঠা চাঠা নাইকিয়াই হৈ থাকিলে ইমান ধুনীয়া টিপছটো বাৰু ইমান দিন লাগিলেও জানিবলৈ সেইফালে কঁঠালখিনি বইল কৰি ল'লোঁ কুকাৰটোতে দি দিলোঁ আৰু তেতিয়া মানে সহজ হয় যে পানীখিনি নিগৰিবলৈ দিছোঁ তাৰপিছতে আৰু এটা কথা হ'ল নহয় লগতে কৈ আছোঁ পাঁচফোৰণ দিলোঁ তাৰপিছত পিঁয়াজ দিলোঁ এইফালে আদা নহৰু পিঁয়াজখিনি অকণমান সিজিছে নহৰু সিজিছে তাৰপিছতে ইয়াতে দিলোঁ অকণমান হালধি আন্দাজমতে এনেইতো আমি মছলা নাখাওঁ কিন্তু আজি অকণমান মা মছলা লৈ লৈছোঁ এইখিনি ইয়াতে দিলোঁ
ইয়াত বিশেষ বেলেগ একো নাই, জিৰা গুৰি আছে, ধনিয়া গুৰি আছে, তাৰপিছতে অকণমান ৰেড চিলি পাউডাৰ। এতিয়া প্ৰকৃত কথাটো কৈ আছো দেই, কাহিনীটো আমাৰ ক'ত গৈ পেলাই কি হয়গৈ। বাবুৱে ক'লে লগৰবোলে কোনোবা এটা ঘৰলৈ গৈছিলে, এনেকৈ গাহৰি মাংসৰ লগত বনাইছিলে, বৰ ভাল লাগিলে। সি গৈ পেলাই পটককৈ মাংস অকণ আনিলে। এতিয়া তাৰমানে অকল কঁঠালৰ চব্জি নহয় আৰু সেয়া ৰাইজসকল ভাজি আছো দেই। মাংস প্ৰায় ভাজি হৈ গৈছে, কিন্তু পানী নিদিলে আকৌ ভালকৈ নিসিজিব নহয়। গাহৰি মাংসটো অলপ ভালকৈ সিজাই খাবলৈ পাব লাগে। এই চব মাংসই ভালকৈ সিজাব লাগে ন। পানী অকণমান দি দিওঁ, দি লওক ধুনীয়াকৈ। এতিয়া পানীখিনি শুকাই গ'ল, একদম মাংস ধুনীয়াকৈ সিজিলে। কালাৰ কিমান ধুনীয়া হৈছে চাওক আকৌ। এতিয়া দি দিম এইয়া কঁঠালখিনি। আজি মুঠতে খাইহে এৰিম আৰু দেই। এতিয়া কিন্তু কমেণ্ট কৰিব যে আপোনালোকে কেনেকৈ ৰান্ধি খায়, কিহৰ লগত ৰান্ধে। অৱশ্যে কঁঠালটো সুদাকৈ ৰান্ধিলেও বোলে মাংসৰ নিচিনাই লাগে, কিন্তু বাবুৱে আকৌ লগৰ ল'ৰাৰ ঘৰত খাই পালে ন, এতিয়া মন কৰিছে যে। ল'ৰাই মন কৰিলে আৰু উপায় নাই। তোমাৰ মোবাইলটো কোনটো? মোবাইলটো কোনটো? ভালকৈ থৈ লোৱা আকৌ। ভিডিঅ' বনাইছে বোলে চাওক আকৌ। কেতিয়ানো আনিলে ক'ব নোৱাৰো দেই। ষ্টেণ্ডাৰ্ড এইখিনিত লগাই লৈছে, একদম বেলেগ নাচিছে সন্মুখত আৰু। অঁ ঠিক আছে। হেল্ল' গাইজ এনেকৈ কোৱা। অঁ নাচা অ'কে। হেল্ল' গাইজ, মই ভালে আছোঁ। অঁ আপোনালোকৰ ভালনে? এনেকৈ আকৌ হাই কোৱা আকৌ, এনেকৈ হাই এনেকৈ কোৱা। সেইটো তাই মোবাইল মানে দেই। ৰান্ধি হৈ গ'ল আৰু এতিয়া মই ভাবিছোঁ আমাৰ ছোৱালীজনীকে প্ৰথম টেষ্ট অকণমান কৰিবলৈ দিওঁ। টেষ্টিঙৰ অবিহনে গম নাপাম নহয়। ৰ'বা আকৌ এনেকুৱা অকণমান দিওঁ। গৰমে গৰমে খাই খালি জিভাখন শেষ কৰি নল'বা, তাৰপিছত একো টেষ্ট নাপাবা। কঁঠালটো এনেই মাংস নিচিনাই লাগে, তাতে গাহৰি মাংসৰ লগত বনাইছে আৰু ধুনীয়া হ'ব চাগে। ঐ গৰম জান খুৱাই ল। ইমান গৰমে গৰমে খাব পাৰি অ'। বিট দিয়া ধুনীয়া লাগিছে। প্ৰথম খাইছো আৰু শেষে হ'ব হ'লগৈ আৰু, কাৰণ এতিয়া পকিবগৈ লাহেকৈ, বুঢ়া হৈছে আৰু। তেতিয়াহ'লে এতিয়া মই ভাত বাঢ়িব পাৰোঁ। অঁ মোৰ খানা বেলেগ। এইফালে দৈ, ম'হৰ দৈ, গুড়, কল আৰু এয়া কেইটামান ভাত। নিজৰ প্ৰিয় বস্তু খাব লাগে হয়নে? এইটো মোৰ বৰ প্ৰিয়। একো ভয় নকৰা, বহুত সাহসী মহিলা হয় মই। বোলা চবেই জানে, গোটেই ভিডিঅ' চোৱা মানুহে জানে মই সাহসী বোলা। আমাৰ আকৌ এগৰাকীও কম নহয়। এওঁকো সেই মাংস চাংস কিবা কিবি নিদিলে মানে নাখায়েই। মাছ মাংস অকণমান লাগেই। ভাত আৰু কেইটামান লৈ যাওঁ নি? বন্ধু একেটি থাকে নহয়। বন্ধু একেটিও থাকে। আমাৰ যে এইবোৰ দেখিছে, এইবোৰ একদম ইগন'ৰ কৰিব দেই। এতিয়া চব এনেকৈ চাফা কৰিম আৰু আনি থৈ গৈছোঁ। উপায় নাই আৰু, ষ্টেপখন ইমানখনে, তাতে সেইকাৰণে বস্তুবোৰ তেনেকৈ থ'ব লগা হৈ যায়। ইমানকৈ নাখায় নহয় জান। হ'ব চাগে, দাইল অকণমান দিওঁ। দাইল চাইল অকণমান নিদিলে নহয়, এতিয়া সানি দিব লাগে ধুনীয়াকৈ। মোক বাহিৰলৈ যাবলৈও কৈছে, কিন্তু এইফালৰ পৰা ভয় খুৱাই আছে দেই। নেযাওঁ মই এনেকৈ কৰিলে। কেলেনো এনেকৈ ভয় খুৱাই থাকে? এয়া ব'ল দেখিছা মনো কিমান বেয়া ছোৱালী। এখন খোলাহি। মই ক'লো মনুক, মই বোলো মৰিলে মানে বোলো তেহে বাপেৰে আকৌ এজনী বিয়া পাতিবলৈ বোলো। নিদো নহয় বোলে বিয়া পাতিবলৈ, তথাপিতো নাই কোৱা দেই বোলে আপুনি নমৰে নহয় বোলে, কেলে মৰিব বুলি। তেনেকুৱা মানুহ ক'ত দেখিছে বাৰু? ভিতৰৰ পৰা আহোঁগে দেই বাৰু। কিনো ধেমালিখন কৰি থাকা নো সঁচাকৈ। মানুহে সঁচা হাঁহিব। আপোনালোকে নাহাঁহিব। চাওক এইফালে কিমান হাবি নিচিনা দেখিছে নাই, জংঘল নিচিনা। আহিব আন্ধাৰ, যদি বাঘ আহে কি হ'ব ন, সেইটোহে ভয় কৰোঁ। তো আপুনি ভাত নাখালি যে ঐ। যিমানে যি হ'লেও নিজৰ কামখিনি নিজে কৰিবই লাগিব। আপুনি হওক বা মই হওক, সকলোৱে নিজৰ কামখিনি নিজে কৰিব লাগিব। ঘৰৰ কামখিনি কৰিব লাগিব, মিলা প্ৰীতিৰে থাকিব লাগিব। কিন্তু এই কামখিনি কৰোঁতে এতিয়া মই ইমান কামখিনি কৰিবলগীয়া হৈছে অকলে এনেকৈ ভাবি পেলাই যদি কামখিনি কৰা হয়, না সেইখিনি খাই ভাল লাগিব, না থাকি ভাল লাগিব, নে মানে কামখিনি ভাল ধৰণে হ'ব। গতিকে একদম সুন্দৰ মন লৈ কৰক। দিনটো কেনেকৈ কাম শেষ হ'ব ক'বই নোৱাৰিব। মই বাচন বৰ্তনখিনি আনি দিলোঁ। আজিতো ৰন্ধা বঢ়া মই কৰিলোঁ। এইফালে মনুমাই এতিয়া বাচন ধুই আছে। প্ৰত্যেকে লগে ভাগে যদি কৰা হয়, প্ৰথম কথা কামখিনি সোনকালে হয়, আৰু দ্বিতীয় কথা যদি আনন্দৰে কৰা হয়, তেতিয়া কামখিনি কেতিয়া শেষ হয় সেইটো গম পোৱা নাযায়। আৰু 3 নম্বৰ কথাটো হৈছে, এইটো মোৰ কাম, সেইটো তোমাৰ কাম, এইটো আমুকৰ কাম, এনেকৈ যদি ভাবি থকা হয়, তেতিয়াহ'লে সেইখন ঘৰত মই ভাবোঁ সুখ শান্তিবিলাক নাথাকে। কাৰণ প্ৰত্যেকে ভাবিব নহয় এইটো তাইহে কাম তাই কৰক, আকৌ এটা কাম বাকী থাকিলে আকৌ আহি পিনে হ'লেও ক'ৰবাৰ পৰা কৰিবহি লাগিব, তেনেকুৱা নিচিনা হয়নে?
এতিয়া মুনুমা যাব এফালে যাব লগা আছে মানে কি হ'ল তাই কাপোৰ চিলাবলৈ দিছিলে আৰু যাৰ ওচৰত চিলাব দিছে তেওঁ অকণমানকে কিবা কি কৰে অৱশ্যে মই ভালকে নাজানো আগতে কিবা ছাৰ্ভিচ কৰিছিলে আৰু লগতে বিউটিচিয়ানটো হয়েই গোটেই কামখিনিত মানে তেওঁ দিনত লগ পাবলৈ আজিকালি অলপমান অসুবিধা হৈ যায় এতিয়া খাই গৈ মুনুমা বোলে যাব কাপোৰ আনিবলৈ অনাৰ পিছত আপোনালোকক দেখুৱাম আৰু এটা কথা দেই মোক কমেণ্ট কৰি আছে আমি সেইদিনাখন বজাৰ কৰিছিলো কি কি বস্তু আনিছিলো বুলি একচুৱেলি বস্তুখিনি দেখুৱাব লাগিব বুলি ভবা নাছিলো কিন্তু কেতিয়াবা অনুৰাগী মৰমত আৰু অনুৰাগীয়ে কৰা অনুৰোধবোৰ ৰক্ষা কৰিব লগা হৈ যায় সেইকাৰণে ভাবিছো সৰু হলেও যেহেতু সকলোবোৰ লাগতিয়াল বস্তু কিমান দামত আনিছিলো কেনেকুৱা কি হ'ল গোটেইখিনি আপোনালোকলৈ এটা সৰুকে ভিডিঅ' আগবঢ়াম আৰু এইটো ভিডিঅ'টো কমেণ্ট কৰিব যদি লাগে আৰু যদি নালাগে তেতিয়া কমেণ্ট কৰিব আছে মানে কিছুমানে কৈ দিয়ে নহয় এইবিলাকনো কি ডাঙৰ কথা আৰু ভাত খোৱা নিজৰ বস্তু কিনিলে কিন্তু আমি ভাবো সেইখিনি দেখুৱাব লগা থাকে কাৰণ প্ৰতিটো ঠাইতে প্ৰতিটো বস্তু একেই নহয় গতিকে দামবিলাকো বেলেগ বেলেগ দামৰ তাৰতম্যটো থাকেই আৰু লগতে থাকে মানে ধৰক বস্তুবিলাকৰ ডিজাইন চিজাইনবোৰ বেলেগ বেলেগ হয় সেইকাৰণে ভাবিছো সেইটো ভিডিঅ' আগবঢ়াম যদি বিচাৰে একদম সৰু সৰু টিকলা টিকলা ভিডিঅ' আপোনালোকে চাই কেনে পালে জনাব সকলোকে বহুত বেছি মৰম দিছো আৰু বিশেষকৈ আমাৰ ইমান সোনকালে যে আপোনালোকে ফেচবুকত 1 লাখ সম্পূৰ্ণ কৰি দিব ভবাই নাছিলো বহুত ডাঙৰ এটা পৰিয়াল হ'ল পৰিয়ালটো হোৱাৰ লগে লগে আমাৰো কিছুমান দায়বদ্ধতা আহি গ'ল কৰ্তব্য বেছিকে বাঢ়িলে তেনেকে বুলি ভাবিছো আৰু লগতে যদি ইউটিউব চেনেলটো এনেকৈ আগবঢ়াই লৈ যায় বহুত বেছি সুখী হ'ম আজিলৈ বাই বাই